মৰম কেতিয়াবা জনা তুমি Control! কেতিয়াবা মৰম মৰমৰ পত্নী কেতিয়াবা গৰম মৰমৰ পত্নী কেতিয়াবা জনা তুমি মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী আজিৰ পৰা বাহিৰা খাদ্য বন্ধ মই টিফিন বনাই দিছো লৈ যোৱা এনেও ঘৰৰ খাদ্য স্বাস্থ্যৰ কাৰণে ভাল লোৱা বিধানসভাত প্ৰস্তাৱ গৃহীত হ'ল যেতিয়া আপিল কৰি কি লাভ কি ভুৰভুৰাই আছা লোৱা ভুৰভুৰাবলৈ আহিছে ভাত ৰান্ধি থবা মোৰ আহোঁতে দেৰি হ'ব দেৰি হ'ব দেৰি হ'ব অঁ ভালেই হ'ল বৰবাবুৰ ফিচ আজি মুখত মাৰিলেও হ'ব চাবা কিন্তু অফিচলৈহে যাতে যোৱা হেল্ল' কি হ'ল তুমি ফোনটো ধৰি কথা শুনিব নোৱাৰা নেকি তুমিহে ভালদৰে কথা ক'লে ভালদৰে ৰিপ্লাই দিব নোৱাৰা কেতিয়াবা মন যায় শীতল মাছৰ কলঠি খাওঁ এওঁ বনাই দিয়ে লগালগ নহয় মাছটো সেই ঘৰ পাওঁতে অকণ সময় নাই এইবোৰ বাদ দিয়ক এছপিডাই কিন্তু ঠিক কৈছে এমটি ৱাইফ বিন্দাছ লাইফ য়েছ কিন্তু আমাৰ যে এই বৰুৱাৰ চাগে এতিয়া পিছৰ ৰোৱা ভাগ নাই মানে ঘৰত সন্মুখৰ বৰ হৈ বহি আছে হ'লেও বৰুৱা দাই অলপ ঘৈণীয়েকক বেছি ভয় কৰে মই জানো কিন্তু হ'ব লাগে অমুকাৰ নিচিনা আৰে বিশ্বাস কৰক বৰবাবু প্ৰফুল্ল বিশ্বাস কৰা মোৰজনী হ'ব পাৰে পুলি হাতত লাখুটি কিন্তু লাও সদায় পাতৰ তলত মানে পাত বুলি তেওঁক নাভাবিব পাত মই লাও তেওঁ আৰু কিবা কথাত যদি কেতিয়াবা মোৰ ওপৰত ধৰে নহয় মই চকু এনেকৈ পকাই ধৰোঁ লগে লগে নীলা জীৱনৰ দৰে কোচ খায় ভয়টো খাবই আপোনাৰ চকু দুটা একেবাৰে ট্ৰাকৰ হেডলাইটৰ নিচিনা হ'ব বৰবাবু আপোনাৰ গৰাকীয়ে চাগে সুবিধা অকণমান বেছিকে পায় কিয় হৰে দুখনৰ লগত এখন যে ফ্ৰী কি বুজা নাই বুজা বুজাই আছো 1 2 3 মানে চুমা খাবলৈ দুখন গালৰ লগত এখন ফ্ৰী পায় এই অসমতনো কোন ওলাল আমাৰ বৰুৱা নহয়তো য়েছ বৰুৱা ৰব নোৱাৰিলে আৰু বুজিছে এইটো টাইমত সদায় খাইছে হাড়বোৰে কুটকুটাইছে চাগে বৰুৱা আহিছে যেতিয়া আমাৰটোতো শেষেই হ'ল ফুল এডাল চাগে লৈ আহিবই এটাতো ফুল আনিবই এটা ফুল লাগিছিল কিন্তু পালা অফিচত কি কৈছিল
বোলে এটা হাফে হৈ যাব এতিয়া তেওঁকহে ফুল লাগে তেওঁহে খুব বেছি বৰুৱা দা গৈ আছো সোনকালে লৈ আহ। মই আপোনাক ৱেলকাম কৰি আছো গৈছো বড়ো আহিছেতো চিট এইটোতে বহিব বাছ আকৌ এডাল ফুল দিয়া বৰুৱা দা গৈছো ৱেলকাম বৰুৱা দা আহক আহি গ'ল বৰুৱা আহি গ'ল বৰুৱা দা নহয় খৈনী পত্নী ৱাই পলাওক প্ৰফুল্ল কি? তোমাৰ হেংডাল অলপ বেছি হ'ল হে নাই হোৱা মোৰ নিচা হোৱা নাই নিচা ফাটি গ'ল অ প্ৰফুল্ল তুমিয়ে কৈছিলা তেওঁ নাহে বুলি অ। কল্পনা আছিল এইটো বাস্তৱত আহি গ'ল যাওক পলাওক এতিয়া কোনপিনে পলাম পিছপিনে এইপিনে যাওক তেৰি ৰখে যাওক ওলাওক সোনকালে মাংস থাকিলে থাকক পলকে মই অফিচত লৈ যাম মই পেকিং কৰি লৈ যাম গোন্ধাব নেকি নঘণ্টা মই ভালকৈ লৈ যাম হ'ব আহোঁ এতিয়া কি কৰোঁ এইবোৰ চাফা কৰোঁ নে দুৱাৰ খোলোঁ নে চাফা কৰোঁ হে ভগৱান মৰিলো প্ৰফুল্ল আজি মৰিলি যি হয় হওক দুৱাৰখনকৈ খোলোঁ দুৱাৰখন কিয় ক্লজিং কৰি ৰাখিছিলা কিবা এটা নিশ্চয় আছে ভিতৰত ন কি কৰি আছা কি এইবিলাক আপোনালোকে এইবোৰ কৰি আছিলে কোন আহিছিলে কি থাকি আছে এইবোৰ কোন আহিছিলে নকয় কিয় কোনো অহা নাই কেইজন আহিছিল তিনিজন পাকঘৰৰ লাইটটো আনি ইয়াত লগাই লৈছে একেবাৰে বাৰ পাতি লৈছে কোন আহিছিল কওক নহয় মানে আমাৰ অফিচৰ বড়বাবু আৰু এছপি দাই মোক বহুত দিনৰ পৰাই কৈ আছিল হয় নেকি হয় বড়বাবু হয় বড়বাবু আহিছিল মই কি কৰিব লাগে সোনকালে ক্লিনিং কৰক কৰিছো বেগটো থৈ লওঁ তাৰপিছত দি আছো মই কৰিছো আগোখানি মাৰপিট নকৰিবা দেই তুমি আগতে অলপ ঠাণ্ডা হৈ লোৱাচোন এইটো গৰম এটা কাম কৰা তুমি অলপ ফ্ৰেছ হৈ লোৱা মাংস আনিছিল মাংসও খাইছে মদো খাইছে চব খাইছে মই নথকাৰ সুযোগ লৈ পাৰ্টিত আপোনাৰ জোৰদাৰ হৈছিল কোখানি লাজ লগা নাই আপোনাৰ লাজ লগা নাই কোখানি তুমি এটা কাম কৰাচোন তুমি বাথৰুমলৈ যোৱা ঠাণ্ডা পানী অলপ মূৰত ঢালি দিয়া তোমাৰ মূৰো ঠাণ্ডা হ'ব আৰু মোৰো ভাল হ'ব 5 মিনিট হ'ব 5 মিনিটত ক্লিনিং কৰক নহলে মই আপোনাক মুখ প্লেনিং কৰি দিম নালাগে মই কৰিছো হে হৰি পাৰ্টি কৰ এতিয়া পাইছ এতিয়া আগতে পৰাই থওঁ নহ'লে আৰু দুৰ্ঘটনা ঘটিব পাৰে আৰু বা আজি কি ভাওনা দেখুৱাই মোৰ ইংলিছ মেমে হে ভগৱান দেহাটো বাচিলে ৰক্ষা আজি কৰিছো কোখানি মই চব কৰি আছো চাফা কৰিছো মই একো চিন্তা কৰিব নালাগে মই চাফা কৰি আছো বুটখিনি কি হ'ল মইতো ইয়াতে থৈ গৈছিলোঁ হেৰা শুনিছা কি হ'ল বুটখিনি কি হ'ল বুটখিনি এই ভণ্টিয়ে ঘুগুনি খাওঁ বুলি ক'লে নহয় মই সেইকাৰণে ঘুগুনিকে বনাই দিলোঁ কি মদ মিক্স ঘুগনি হ'ল আৰু
তই কিন্তু ঘুগুনি বঢ়িয়া বনাইছ দেই আজিলৈকে এনেকুৱা ঘুগুনি মই কেতিয়াও খাই পোৱা নাই ভিনদেউ আপোনাৰ কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া খোৱা খোৱা খোৱাৰ পাছত আৰু ভাল লাগিব আমাৰ বাই কিন্তু মজ্জা ঘুগুনি বনাই দেই হয়তো মইনো কোনটো বস্তু বেয়া বনাও মোৰ হাতৰ খানাৰ কথা সকলোৱে কয় খালিয়ে ভিনিয়েৰে নকয় দেখা নাই মই বনোৱা খানা খাই খাই কেনেকে শকত হৈ গৈছে শকত নহয় একো হেণ্ডসাম থেংক ইউ বোন ক'লৈ গ'ল লং জাৰ্ণি কৰি আহিলে যে টোপনি ধৰিছে শুই থাকিল থেংক গড বাচিছোঁ কি বাচিছা নাই তাই প্ৰশ্ন বহুত কৰে যে মোৰো ভাগৰ লাগিছে খোৱা তোমালোকে খোৱা মোৰ হৈ গ'ল আজি দস্তুমত কিবা এটা অঘটন ঘটিব যেনি পাইছোঁ কি মুখখনেৰে ভুৰভুৰাই আছা হে নাই নাই এনেই খোৱা 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 গম পাবা ৰ'বা অলপ পিছত চৰকাৰে ইমান টকা খৰচ কৰি চাফাই অভিযান আৰম্ভ কৰিছে আৰু তহঁতে এইবোৰ কাণ্ড কৰি ফুৰিব আহিছ কেনেকুৱা গেলা গেলা গোন্ধ অকণমান ৰাখক কি হ'ল সেই তাৰমানে এই অকণমান এইটো অকণমান 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 ৰ'ব দেই অকণমান চাওক বেছি দেৰি নহয় বেছি দেৰি নহয় বড় বাবু পুলিচবোৰ ঘৰতে আছে আই ডোন্ট কেয়াৰ তুমি যি কৰি আছা কৰা মই যাওঁ ভালকে কৰিবলৈ চৰকাৰে ইমান টকা খৰচ কৰি চাফাই অভিযান আৰম্ভ কৰিছে আৰু তহঁতে এইবোৰ কাণ্ড কৰি ফুৰিব আহিছ দেখোন মোৰ জনীয়ে নিজৰ ঘৰতে মাৰ খালো এনেকুৱাকৈ কৰিব লাগিব তেহে যদি মৰমবোৰ এনেকৈ ফেনে ফুটুকাৰে বাৰিষাৰ বৰষুণৰ দৰে বাঢ়ে কি চাই আছে আহা তোমাৰ গাৰ গুণ ইমান ভাল লাগিছে কি লগাইছা
নাই লগোৱা চাওক এই দিয়াচোন মানুহ দেখিব নাই লগোৱা তুমি ডিঅ লগাইছা ন নাই লগোৱা ডিঅ নাই লগোৱা তেতিয়াহ'লে চেণ্ট লগাইছা নাই লগোৱা অ নাই লগোৱা মোৰ গাটোৱে গোন্ধাইছে নেকি হয় চাগে তোমাৰ গাৰ গুণটো মোৰ বৰ ভাল লাগিছে ধেইত খাইছিলি ঘুটুং পানী খুদ নিজৰ ঘৈণীয়াই টিকালৈ আনিলে চিলাকি যাবানি নাই তল পেটকৈ শুই দিলেই ওপৰৰ মালটো অলপ গহীনকৈ পৰিব শুই দিয়াই ভাল আয়া আয়া অকণমান শান্তি আহিছে হেৰা কি হ'ল গৰম পানী শেষ লৈ আছা যে গৰম পানী মানে 31 মাৰ্চ কাঠৰ চকীত বহিলোঁ এতিয়া মানে পিঠিৰ বিষ কোৱা পিঠিৰ বিষ যদি বেগটো পিঠিত নলৈ তোমাৰ হেৰিয়াত লৈ আছা যে কিয় নাই মানে প্ৰথমতে পিঠিতেই লৈছিলোঁ শুই যাওঁতেহে মানে হেৰি পালেগৈ ভাত বনালানে নাই যেনে তেনে পিটিকা আলু ঠিক আছে এতিয়া তুমি ৰেষ্ট লোৱা আজি তোমাৰ নিচিনাকে আৰু এজনৰ চাগে হেৰি বিষাই আছে বেলেগ এজন নহয় অভাগিন এইজনেই বেলেগ এজনৰ হেৰিটো বিষাই আছে গমেই নাপায় ঘৰতে যে কোবটো মাৰিলে বেলেগক মৰাৰ আগতেও দৰদ এটাটো হ'ব লাগে বেলেগ এটা হোৱা হ'লে সেইজনৰ চাগে কি হ'লহেঁতেন হ'ব আৰু অলপ শেকটো হেঁচা মাৰি গহীনকৈ দি লওঁ এয়া চোৱা মই তোমাৰ কাৰণে কি আনিছো কি আনিছা চোৱা নালাগে তোক হাতত লৈ আজিৰ পৰা শপত খাইছো মই নুমুতিলে কেনেকৈ জীয়াই থাকিম বে মুতিম ৱালত নুমুতো ৱালত কুকুৰেহে মুতে মই কুকুৰ নহয় হেৰা অহা নাই যে নুমুতো শুনাচোন মোৰ জীৱনটো শেষ মায়ে ঠিকে কৈছিলে এই টপ্পা বুঢ়াটোলৈ বিয়া নহবি তেতিয়া মই প্ৰেমত হাপু ডাবু খাই কি কৰিলো মই মৰিয়ে যাম কি কৰি আছা ভাঙিব এটা কি কিমান খালি ক কিমান গ্লাছ খালি ক মা কালি নহয় কিমান গ্লাছ খালি মইতো গ্লাছত খোৱাই নাই তাৰ মানে বটলে খালি হাকৰ ভিতৰলৈ নহয় বাহিৰলৈ কনফাৰ্ম তই মদ খাইছ
চোৱা মই তোমাৰ কাৰণে কি আনিছো কি আনিছা চোৱা নালাগে চিটি গোল্ডৰ যেন লাগিছে চিটি গোল্ড নহয় পিয়ৰ গোল্ড সোণৰ দাম কমিল নহয় সঁচা পিন্ধি চাওঁগৈ তুমি পিন্ধিলে আৰু বেছিকৈ ধুনীয়া লাগিব আজিৰ পৰা নাখাবা কিন্তু নাখাও দিয়া অভিজ্ঞতা থাকিলেহে বিয়া পাতিব লাগে বুজিছে মেনেজ কৰিব জানিব লাগিব সেইকেইটা কোপ খোৱাৰ পিছত আকৌ ভাত খুৱাই ইয়াকে কয় সাপ হৈ খুটে বেজ হৈ জাৰে হেৰা ভাত বাঢ়িছো আহা তাক গৈছো হেৰা মই কিন্তু ভাত থিয় হৈ খাম তোকতো সদায় ঘৰত দেখি থাকোঁ কিন্তু যে তোৰ ইমান মহিমা অপাৰ মইতো জনা নাছিলোঁ ইমান পাৱাৰ তোক হাতত লৈ আজিৰ পৰা শপত খাইছোঁ মই নুমুতিলে কেনেকৈ জীয়াই থাকিম বে মুতিম ৱালত নুমুতো ৱালত কুকুৰেহে মুতে মই কুকুৰ নহয় হেৰা অহা নাই যে নুমুতো গৈছোঁ কিৰেকটোৱে তলত মহৰ কামোৰ খাই খাই শুই আছে আৰু তাই মহাৰাণীয়ে ওপৰত আৰামত ফষ্টি মাৰি শুই আছে শুনজনী চান গোসানী চানজনী কি হ'ল মোৰ একো হোৱা নাই মোক এতিয়া কিবা এটা হৈছে ইমানকৈ কামুৰিছে কামোৰক আপোনাক তাতে শুই থাকক টোপনি নাযায় বৰকৈ কামুৰিছে বৰকৈ কামুৰিছে মই কি কৰিব লাগে নহয় মানে তুমি ওপৰত ইমান আৰামত আঁঠুৱাৰ তলত শুই আছা মোকো তোমাৰ কাষতে শুবলৈ দিয়া না আঁঠুৱা তলত শুবলৈ লাগে সেই সোপাত টেটু গুৰিলৈকে গিলি আহিছিল নহয় এতিয়া তেনেকৈ শুই থাকক চোৱা তোমাক যি লাগিব তাকে দিম লাগিলে এই মাহৰ গোটেইখিনি দৰমহা তোমাৰ হাততে দিম হ'ব প্লিজ যোৱা সেইফালে যোৱাচোন মোক শুবলৈ দিয়া কি হ'ল মোক যি লাগে তাকে দিব গীতা তোমাৰ শপত গোসানী মোৰ শপত খাব নালাগে মোৰ শপত খাই খাই মোক মৰা ঠাণ্ডা লগাইছে ন তোমাকনো মই কিয় মাৰিম চাওঁ প্লিজ শুবলৈ দিয়া না মোৰ ইয়াত শুবলৈ দিব লাগে মাংস খাইছিল যে এইটো মোলে মনত পৰিছিল অলপ ৰাখিছিল নে মোলে সোপাকে গোটেই অকলে গিলিলে শুই থাকক এতিয়া এনেকৈ Ketia ba